এই সৰু ভিডিঅ'টোৱে আপোনাৰ জীৱনৰ প্ৰতি থকা যিটো নজৰিয়া সেইটো চেঞ্জ কৰি দিব পাৰে। আপুনি ভিডিঅ'টো লাষ্টলৈকে চাব। 26/11 মুম্বাইৰ যিটো তাজ হোটেলত এটেক হৈছিলে সেইটো বিষয়ে আমি সবেই গম পাওঁ। তাত বিভিন্ন ধৰণৰ মানুহ তাতে মৃত্যুমুখত পৰিছিলে। তো অথৰিটিজবোৰে এটা ৰিচাৰ্চ কৰি উলিয়ালে যে তাত এনে কিছুমান ব্যক্তি আছিল নেকি যিসকল তাত উপস্থিত থাকিব লগা আছিলে বাট তেওঁলোক আহি নেপালে। তো সেই হিচাপত তেওঁলোকে গম পালে যে এগৰাকী লেডি তাত উপস্থিত থাকিব লগা আছিলে কিন্তু তেখেত আহি নাপালে বিকজ অফ তেখেতৰ এলাৰ্ম ৰাতিপুৱা এলাৰ্মটো বাজোতে লেট হ'ল বা এলাৰ্ম বাজোতে তেখেতে সাৰ নাপালে কাৰণ ৰাতি দেৰিকৈ শুইছিলে। তাৰ বাচ্চাটোৱে ৰাতি খুব আমনি কৰিছিলে কাৰণে শুই গৈছিলে আৰু সাৰ নাপালে। এনে দুজন বন্ধু আছিল যিজন ট্ৰাফিক জামৰ কাৰণে সঠিক সময়ত আহি নাপালে। এনেকুৱা এজন ব্যক্তি আছিলে যিজনৰ ট্ৰেইন লেট হোৱাৰ কাৰণে ট্ৰেইন ধৰিব নোৱাৰে 1 ছেকেণ্ডৰ কাৰণে ট্ৰেইন লেট হৈ গ'ল আৰু তেখেতে আহি মুম্বাই সেই জেগাটোত উপস্থিত হ'ব নোৱাৰিলে। তো ভাবকচোন কেতিয়াবা আমাৰ লগতো এনেকুৱা হয় যে এই 1 ছেকেণ্ডৰ কাৰণে বাছখন মিছ কৰিলোঁ, এই মোৰ লগত এই ঘটনাটো কিয় হ'ব পাৰে। তো একজেক্টলি কেতিয়াবা যদি এনেধৰণৰ চিটুৱেশ্যন চেলেঞ্জেছবোৰ আমাৰ লগত আহে যে ভাবক ভগৱানে সেইটো প্লেন কৰি ৰাখিছে যে আপুনি যিটো জেগাত যাব লগা আছিল মেবি সেইটো আপোনাৰ কাৰণে আৰু ডেঞ্জাৰ হ'লেই হয়। তো সেইটো কাৰণে কেতিয়াবা আমিও গ্ৰেটিটিউড ফিল কৰা দৰকাৰ যে এইটো ঘটনা যদি আজি মোৰ লগত হৈছে জাষ্ট মই ট্ৰেইনখন এৰি দিলোঁ কিবা এটা কাৰণত, তো নিশ্চয় কিবা এটা ভালৰ কাৰণেই হৈছে। গতিকে ওপৰৱালাৰ ওপৰত বিশ্বাস ৰাখক। যদি কিবা এটা অঘটনো আজি সৰু সামান্য হৈছে সেইটো নিশ্চয় আপোনাৰ ডাঙৰ কিবা এটা হোৱাৰ পৰা আপুনি বাচি গৈছে। ধন্যবাদ।